কৰাতে এইবোলে বহি বহি কাম কৰি আছে, বহি বহি কাম কৰি থাকাতে বহি আগবাঢ়ি যাই থাকাতে মৰি গৈছে। পৰি যোৱাৰ লগে লগে হস্পিটেলত আনিছে। কি নাম কি ল'ৰাটো? আব্দুল কাইম। বয়স কিমান হ'ব? 30-32 এনেকুৱা হ'ব নেকি। এটা চৰকাৰী বিল্ডিং হৈ আছিল। চৰকাৰী বিল্ডিং, এইটোত কি আপোনাৰ ছেফটি বেল্টৰ কোনো ব্যৱস্থা? সব আছে লগোৱা নাই। ছেফটি বেল্ট লগোৱা নাই, সব ছেফটি বেল্ট আছে, হেলমেট আছে। এই তলৰ পৰা একেবাৰে তলৰ পৰা কাম কৰি আছে, একেবাৰে ফাৰ্ষ্ট টু লাষ্ট আজি ডেটলৈকে একেবাৰে ফাৰ্ষ্টৰ পৰা অপেনিঙৰ পৰা কাম কৰি আছে। ছেফটি বেল্ট নিপিন্ধে যে সিহঁতে নিপিন্ধে, আছে হেলমেট আছে, ছেফটি বেল্ট আছে। ঠিকাদাৰে কি কোনো ধৰণৰ আপোনালোকে দিছে? সব দিছে। কিন্তু যদি ঠিকাদাৰেতো নাহি বহিও নাথাকে। ঠিকাদাৰে আহে, মাজে মাজে আহে, কিন্তু আহিলেতো না আমি মিস্ত্ৰীগিলাকে প্ৰেক্টিকেলি কেনেকৈ কাম কৰে নকৰে সিহঁতে নাজানে। আমাক এতিয়া হেলমেট ছেফটি বেল্ট লাগে, সেইখিনি দি থৈছে, আমি নিপিন্ধো। ঠিকাদাৰজনৰ নাম বিপুল চৌধুৰী। কিবা মানে ইয়াৰ আগতো নাই কোনোদিন তাতে সংগঠিত না বহুত জেগাত সংগঠিত হৈছে ছেফটি বেল্ট নিপিন্ধাৰ কাৰণে। আপোনালোকক মানে কোনোবাই নকয় নেকি আপোনালোকে যে ঠিকাদাৰটো দিছে, বস্তুখিনি কিনি দি থৈছে, আমি এতিয়া ঠিকাদাৰক কি ক'ম? পিন্ধে না নিপিন্ধে পিন্ধে নিপিন্ধে এতিয়া চুপাৰভাইজাৰজন নাছিল? চুপাৰভাইজাৰ মানে এনেকুৱা আহে, সিহঁততো ইমান আৰু নাজান না। তে প্ৰেক্টিকেলি মিস্ত্ৰীয়ে যে কাম কৰে, মিস্ত্ৰী জানিব লাগে মোৰ ইয়াতে ৰিক্স, এইটো এনেকৈ পিন্ধিব লাগিব। মিস্ত্ৰীগিলা বস্তু দিব লাগে, দি থৈছে, এতিয়া পিন্ধে নিপিন্ধে এইটো তাৰ চুপাৰভাইজাৰে। আজিকালি চুপাৰভাইজাৰেতো প্ৰেক্টিকেলি কাম নাজানে, সিহঁতে মিস্ত্ৰীয়ে জানিব লাগে যে মোৰ এইখিনি জেগাত ৰিক্স। আৰু মানুহটো উঠি খাৰা হৈ যোৱা নাই, বহি বহি যাই আছে। বহি বহি যাই থাকাতে মানে কিবা যে এটা ক্ৰিটিকেলি কাম সেইটোও নহয়, বহি বহি যাই থাকাতে পৰি গৈছে। সেইকাৰণে ছেফটি বেল্ট হেলমেট লাগে। ছেফটি বেল্ট হেলমেট থাকিলে নহ'লে হয়, তাৰ ফলেও তাৰমানে ইমান ক্ষতি নহ'লে হয়। কিন্তু এইটো এতিয়া আজিহে আমি অনুভৱ কৰি আছোঁ এতিয়া, কিন্তু হোৱাৰ আগত ফাৰ্ষ্ট টু লাষ্ট ইমানখিনি কাম হ'ল, সৰু সুৰা ঘটনা এটা হোৱা নাই। বোলে কাৰোবাৰ অলপ পৰি পেলাই বা খুন্দা লাগি হাত ভৰি কাটে, সেনেকুৱাও হোৱা নাই। সেইকাৰণে কাৰো তাৰমানে হেৰিত নাই। ঠিক আছে।